নমস্কাৰ, বহুদিনৰ মূৰত মই ফাইলিনাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। কাঁহীখন দেখি হয়তো ভাবিছে আৰু থাম্বনেইল আৰু টাইটেল চাই হয়তো গমেই পাইছে যে আজি কিহৰ ৰেচিপি হয়। আপোনালোকক মই দেখুৱাবলৈ লৈছোঁ এয়া পটল, দালি, পিঁয়াজ, আলু এনেকৈ এটা ৰেচিপি বনাম। এইপিনে এয়া মই বহাই দিছোঁ কেৰাহীখন আৰু কেৰাহীখন গৰম হোৱাৰ পিছতে ইয়াত দি দিছোঁ তেল। দেখাই পাইছে আৰু তেলখিনি ভালদৰে গৰম হ'ব দি দিছোঁ। এইপিনে এতিয়া তেলখিনি ভালদৰে গৰম হৈ উঠিছে আৰু মই কাটি থোৱা পটল আৰু আলুখিনি ইয়াত তেলতে অলপ সময় ভাজি ল'ম। এইপিনে মই ইয়াত দি দিছোঁ নিমখ সোৱাদ অনুসৰি আৰু ভাজি আছোঁ। লগাই পটল আৰু আলুখিনি ভজাৰ পিছত এইপিনে এয়া মই দি দিছোঁ ৰংগুড়া। এইপিনে এয়া মই ভিজাই থোৱা দালিখিনিও ইয়াৰ লগত দি দিলোঁ পটল আৰু আলুখিনিৰ লগত। আপোনালোকে দেখাই পাইছে, এনেকৈ খাই মই বহুত বেছি ভাল পাওঁ। আপোনালোকেও এবাৰ বনাই চাব, কেনেকুৱা লাগে ক'ব কমেণ্ট কৰি পিনে। এইপিনে দেখা পাইছে মই অলপ পানী দি দিছোঁ, কাৰণ পটল আৰু দালি আৰু আলুখিনি ভালদৰে সিজিব লাগিব। এতিয়া মই ঢাকনখন লগাই দিম, তাৰপিছত আপোনালোকক দেখুৱাই দিম। এইপিনে ইয়াত ঢাকনখন গুচাই দি আকৌ এবাৰ ভাজিবলৈ লৈছোঁ ভালদৰে, কাৰণ বস্তুখিনি ভালদৰে ভজা গ'লেহে আঞ্জাখন খাই ভাল লাগিব। গতিকে মই ভাজি আছোঁ, আপোনালোকে দেখাই পাইছে। এইখিনি অলপ সময় ভজাৰ পিছত এতিয়া মই অন্য এখন বাচনত নমাই ল'ম এইখিনি, আৰু ইয়াৰ পিছত মই কি কৰোঁ আপোনালোকক দেখুৱাই আছোঁ। এতিয়া সেই একেখন কেৰাহীতে অকণমান মই তেল দি দিছোঁ আৰু তেলখিনি ভালদৰে গৰম হোৱাত মই ইয়াত দিছোঁ পিঁয়াজ, আদা, নহৰু আৰু জলকীয়া বটা মই এটা পেষ্ট কৰি লৈছিলোঁ, সেইখিনি দি দিলোঁ, ভালদৰে ভাজি ল'ম। এতিয়া ইয়াত মই অকণমান কিছু ধনিয়া কৰি, আপোনালোকে যি মছলা ব্যৱহাৰ কৰিব বিচাৰে কৰিব পাৰে। মই বেছি মছলা নাখাওঁ, গতিকে ধনিয়া কৰিয়ে দিছোঁ। এতিয়া ইয়াত মই ভাজি থোৱা পটল, আলু আৰু দালিখিনি দি দিম আৰু দি পিনে আৰু অকণমান ভালদৰে ভাজি ল'ম। এয়া দেখা পাইছে আপোনালোকে, মই কিছু সময় ভজাৰ পিছত ইয়াত অকণমান পানী দি দিছোঁ আৰু পানীখিনি দি পিনে ভালদৰে আৰু অলপ ভাজি ল'ম। দেখা পাইছে মই বহুত কেইবাৰ ঢাকনখন গুচাই গুচাই এনেকৈ ভাজি আছোঁ আৰু অকণমান পানীখিনি শুকাই গ'লে মোৰ আঞ্জাখন হ'বয়ে। আপোনালোকে দেখা পাইছে, এনেকৈ বনাই চাব কেতিয়াবা আৰু খাই চাব, কেনেকুৱা লাগে জনাব। এইপিনে এয়া মোৰ আঞ্জাখন হৈ গ'ল আৰু মই গেছটো বন্ধ কৰি দিলোঁ। এয়া দেখা পাইছে মই মোৰ কাঁহীখন সজাই ল'লোঁ এনেকৈ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।